Hello friends, welcome to our Gave Education channel. আজি আমি 3rd grade, 4th grade, পুলিচ আদি আসাম জবসমূহৰ বাবে কিছুমান কুৱেশ্যন আনসাৰ আলোচনা কৰিম। গতিকে সকলোৱে স্কিপ নকৰাকৈ ভিডিঅটো চাই যাব। কোনে প্ৰতাপবল্লভ কিতাপ লাভ কৰিছিল? 5, 4, 3, 2, 1, 0. কলিয়া ভোমৰাই। কোন চনত কেপ্টেইন থমাছ ৱেলছ অসমলৈ আহিছিল? 5, 4, 3, 2, 1, 0. 1792 খ্ৰীষ্টাব্দত। কোনজন আহোম ৰজাৰ শাসনকালত লতাকটা ৰণ হৈছিল? 5, 4, 3, 2, 1, 0. ৰাজেশ্বৰ সিংহৰ দিনত। গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত কোন অসমৰ মুখ্যমন্ত্ৰী হৈছিল? 5, 4, 3, 2, 1, 0. বিষ্ণুৰাম মেধি। কোনজন আহোম ৰজাই পচাপ প্ৰথা প্ৰৱৰ্তন কৰিছিল? 5, 4, 3, 2, 1, 0. প্ৰতাপ সিংহই। কাৰ দ্বাৰা আহোম ৰাজ্যত নিয়মীয়া সোণৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হৈছিল? 5, 4, 3, 2, 1, 0. শিৱসিংহৰ দিনত। চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল? 5, 4, 3, 2, 1, 0. নুমলী বৰগোহাঁয়ে। নালন্দাত মোহৰ এৰি যোৱা কামৰূপৰ শাসকজনৰ নাম কি আছিল? 5, 4, 3, 2, 1, 0. ভাস্কৰ বৰ্মন। চুতীয়া ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? 5, 4, 3, 2, 1, 0. বীৰপাল। চুতীয়া ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 5, 4, 3, 2, 1, 0. 1187 চনত। অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজাজন কোন আছিল? 5, 4, 3, 2, 1, 0. মহেন্দ্ৰ বৰ্মন। অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথমজন অসমীয়া কোন আছিল? 5, 4, 3, 2, 1, 0. মণিৰাম দেৱান। কোনজন আহোম ৰজাই নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল? 5, 4, 3, 2, 1, 0. ৰুদ্ৰসিংহ ৰজাই। প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা কোন আছিল? 5, 4, 3, 2, 1, 0. ৰাণী ফুলেশ্বৰী। আহোমসকলে কোন ঠাইত তেওঁলোকৰ ৰাজধানী স্থাপন কৰিছিল? 5, 4, 3, 2, 1, 0. চৰাইদেউত। কোন বছৰত ঘিলাঝাৰী যুদ্ধ হৈছিল? 5, 4, 3, 2, 1, 0. 1663 চনত। হেংদাঙৰ অৰ্থ কি? 5, 4, 3, 2, 1, 0. হেংদাঙৰ অৰ্থ হৈছে তৰোৱাল। প্ৰাচীন অসমৰ কামৰূপ ৰাজ্য কিমানটা ৰাজবংশৰ দ্বাৰা শাসন কৰা হৈছিল? 5, 4, 3, 2, 1, 0. তিনিটা ৰাজবংশৰ দ্বাৰা। নৰক ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? 5, 4, 3, 2, 1, 0. নৰক ৰজাই। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।